চাকৰি পোৱাবিলাকো সন্তুষ্ট, চাকৰি নোপোৱাবিলাকো সন্তুষ্ট। সেইকাৰণে চাকৰি পোৱাৰ পিছত আজি আমাৰ হাইকোৰ্টত চাকৰিৰ প্ৰক্ৰিয়াটোক চেলেঞ্জ কৰি এক প্ৰকাৰ গোচৰ নাই বুলি আমি ক'ব পাৰো। মামা কামাণ্ডোৰ পোষ্ট কেতিয়া ওলাব? মামা 4,000ৰ এপইণ্টমেণ্ট কেতিয়া হ'ব? আপোনালোকৰ পিছতে আৰু 4,000 থিয় হৈ আছে নহয়। এতিয়া মোক গাঁৱত গ'লে এই 4,000 আমি 1,21,240 গৰাকী যুৱক যুৱতীক চৰকাৰত চাকৰি দিবলৈ আমি সক্ষম হৈছো। আৰু আটাইতকৈ ডাঙৰ কথা যে চাকৰি পোৱাবিলাকো সন্তুষ্ট, চাকৰি নোপোৱাবিলাকো সন্তুষ্ট। সেইকাৰণে চাকৰি পোৱাৰ পিছত আজি আমাৰ হাইকোৰ্টত চাকৰিৰ প্ৰক্ৰিয়াটোক চেলেঞ্জ কৰি এক প্ৰকাৰ গোচৰ নাই বুলি আমি ক'ব পাৰো। কাৰণ চৰকাৰখনৰ স্বচ্ছতা আৰু চৰকাৰখনে যে মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক নিযুক্তি দিব খুজিছে তাক লৈ আজি কাৰো মনত সন্দেহ নাই। প্ৰথম 2 বছৰ বিধানসভাত বিৰোধীয়ে মোক সদায় সোধে যে 1 লাখ চাকৰি কেতিয়া হ'ব। তেতিয়া মই কৈছিলো যে মোৰ 5 বছৰৰ প্ৰতিশ্ৰুতি 1 লাখ আছিলে, কিন্তু মই 1.5 লাখ পাৰ কৰি যাম আৰু 2 লাখৰ ওচৰ চাপিম। যেতিয়া লাহে লাহে নিযুক্তিবোৰ দেখিব আৰম্ভ কৰিলে বিৰোধীয়ে চাকৰি কথাটো বাদ দিলে। আগতে 2-এজন বিধায়কে প্ৰশ্ন সুধি আছিলে, আজিকালি সেইটো চেপ্টাৰ বাদ দিলে। তেওঁলোকে এতিয়া নতুন চেপ্টাৰলৈকে গৈছে, চাকৰিৰ চেপ্টাৰৰ কথা সোধা এক প্ৰকাৰ বাদ দিলে। প্ৰথমবাৰ নিযুক্তি দিওঁতে কৰবাত ভুল উলিয়াব পাৰি নেকি